পুনৰ স্বাগতম জনাইছো কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহুৱতী বোৱাৰী একাপ চাহ ললেনে তেতিয়া হলে মই মাতো আমাৰ তৃতীয় গৰাকী প্ৰতিযোগী এই গৰাকী প্ৰতিযোগী নামটো অলপ বেলেগ তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী নামটো মানেটোহে মই সুধিব লাগিব তেওঁ প্ৰথমে নাচটো চাই লওঁ তেওঁ হৈছে টবি খঙিয়া বৰা
পথার ধান দায়া শিখিলা তোমাকে সাঘামেরে হাতিয়া শিখিলা তোকে পোকা ধারণী নিরলা দানি রঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি সদিনিম যেন সদিনিম সদিনিম যেন সদিনিম লাগে সদিনিম যেন সদিনিম সদিনিম যেন সদিনিম লাগে টবি নমস্কাৰ তোমাক ইমান ধুনীয়া লাগিছে মঞ্চখনত খুব ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ বা ইমান ধুনীয়াকৈ গাইছা ইমান ধুনীয়াকৈ নাচিছা তোমাক গোটেই মানুহজনীক ইমান ধুনীয়া লাগিছে নহয় বহুত বহুত ধন্যবাদ তাৰপিছত শুনা এতিয়া আচল কথাটো হ'ল মই তেতিয়াৰ পৰা ভাবি আছোঁ টবি খঙীয়া বৰা এই তোমাৰ নামটো ইমান বেলেগ মানেটো কি বাৰু কোৱাচোন মানেটো জানো সৰুতে দেউতাহঁতে কি ৰাখিলে কি ভাল লাগি কিন্তু এটা কথা মানে পাপাই কয় দেই টবি সদায় আনিবি টফি এনেকৈ কয় হয় নেকি কিনো এইবাৰো ট্ৰফিটো লৈয়ে যাব যেন পাইছোঁ এয়া বাৰু নেজানো এনেই মানে পাপা সেইটো আৰু মনৰ হেৰি এটা টবি সদায় আনিবি টফি এনেকৈ জোকাই থাকে মানে মোক আৰু হয় নেকি সেই বুলিয়ে জানো আৰু আকৌ আগে পিছে আনিছে নাই ট্ৰফি এইবিলাক আগতে আনিছোঁ বাৰু এনেকৈ বিহু নাচোঁ কিবি কৰোঁতে এইবিলাক পাওঁ টফি চফি তেনেকৈ হয় নেকি আৰু ঘৰত কোন আছে ঘৰত মোৰ মা দেউতা মই আৰু মানুহজন আৰু সেই 3.5 বছৰ ছোৱালীজনী আছে আহিছে নি বাৰু কোনোবা আহিছে এইয়া এইমাত্ৰ পাইছেহি মানে ছোৱালীজনী আমনি কৰিছে যে গোটেইখন ঘূৰাই লৈ খুৱাইছে ক'ত আহিছে মানুহজন এতিয়া দেখিছোঁ আহি পাইছে এইয়া চাইডৰ পৰা আহি পাইছে যে আহি যাওকচোন এবাৰ মঞ্চলৈ চেচে কেলে বাৰু চেচে আচলজনকে মাতিছে আৰু এতিয়াতো আচলজনক চাবই লাগিব সিহঁতি বৰ বেয়াকৈ আহিলে নহয় দুফালৰ পৰা দুটা আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ আপুনি চাব পালেনে নাচটো কেনেকুৱা লাগিছে অলপ দেখিলোঁ দেখিয়ে থাকোঁ বাৰু বিহু নচা আজি কেনেকুৱা লাগিছে ভাল লাগিছে হয় হয় আৰু মায়ে ভালকৈ নাচিব জানেনে জানে আইও ইমান সুৰীয়া তুমি গান গাব জানা নাই হা গাবা নেকি জোৰকৈ গাই দিয়া নাচি নাচি আহি নাচনি পকিলা হাঁহি হাঁহি খালি কুকুৰ এই নাচনি হ'বই আৰু বাৰু বৰ ভাল লাগিল আহিল যে আপোনাক যে দেখা পালোঁ আমি আৰু এটা কথা গম পাইছোঁ কওকচোন বাইদেউ তুমি নাচৰ লগতে বোলে ভাওনাও কৰা কৰোঁ বাৰু কিহৰ ভাও কোৱাচোন ভাও মানে ৰাসত এনে আগলৈকে দৈপকী গাইছিলোঁ কিন্তু স্বাস্থ্য উন্নতি দেখি ৰাইজে এতিয়া কংসলৈ প্ৰমোচন দিলে কি কৰিব তাৰ পাছতে এই ভাওনাবোৰ গাঁৱৰ দুৰ্যোধন আকৌ অনিৰুদ্ধ কংস হৈছোঁ এটা কিবা বচন গাই দিবা নেকি এখন নহয় আৰু গাই দিয়া বিহু সাজত এতিয়া কংস মোচন ধৰিলে ভয় নাখাব আৰু গাই দিছোঁ আৰু সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্য্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছোঁ নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘূৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা প্ৰাণকুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো শত্ৰু বাধ কৰা যাকেই য'তেই পোৱা আৰু শুনা বলিয়া ততাল হাতী আনি মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহা প্ৰলয় কি বস্তু তুমি মানে কি ক'ম আৰু ইমান ভাল অভিনয়ো কৰা নৃত্যৰ লগতে সঁচাকৈ খুব ভাল লাগিছে তোমালোকৰ ঘৰত চাগে হাঁহিয়ে থাকা তুমি এনেকৈ ধুনীয়াকৈ আমি মায়ে মই একে আৰু খুব ভাল লাগে আচলতে মানে মোৰ জন্ম দিয়া পাপা মানে এইবোৰত খুব মানে হেৰি ভাল পায় খগেন গগৈ চাওকতো সাংঘাতিকে ভাল পায় আৰু একেবাৰে
খগেন গগৈ ছাৰ লগো পাইছে কেইবাবাৰ বোলে আপোনাক হয় নেকি ছাৰক লগো পাইছে আৰু খুব পাপাই বিহু চিহু গাই থাকে সেয়া তেনেহ'লে প্ৰথমে মই খগেন দাৰ ওচৰলৈ যাব বিচাৰিছোঁ খগেন দা আজি মই এই অনুষ্ঠানটোৰ কাৰণে মই NB নিউজক সঁচাকৈ কৈছোঁ যে আজি কোনো ধৰা বন্ধা নথকাকৈ সকলো শিল্পীক সকলো ধৰণৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ আজি যিটো অনুষ্ঠান আজি পাতিছে NB নিউজে এইটো বৰ শলাগিবলগীয়া প্ৰথম কথা কেলৈ কৈছোঁ নহ'লে বিহু নাচিবলৈ অহা নাচনীখিনি অকল বিহু নাচিবলৈ দিয়ে ঢোল বজোৱাখিনিক ঢোল বজাবলৈ দিয়ে গতিকে এই ধৰণৰ একদম মুকলি মনৰ এটা অনুষ্ঠান আজি মই প্ৰথম পাইছোঁ গতিকে ভাল লাগিছে তোমাৰ নাচটো আজি এনেকুৱা লাগিছে যেন আমাৰ পূৰবী গগৈহেঁতেহে নাচি আছে দেই বহুত বহুত ধন্যবাদ দেই ছাৰ বহুত ডাঙৰ কথা গতিকে বিয়া হোৱা কেইবছৰ হ'ল মোৰ এতিয়া 11 বছৰ হ'ল ছাৰ মাত্ৰ আৰু বিহুৰ নাম কেইষাৰো বৰ সুন্দৰকৈ গাইছা গতিকে মনত যে এই জোৰটো ৰাখিছা হয় ছাৰ নিশ্চয় তোমাৰ পৰিয়ালে বৰ কাজিয়া পেচাল নকৰে তোমাৰ লগত নাই সেইবোৰ নাই এই মানুহজনে কেতিয়াবা কয় আৰু খুব খেলি ঘূৰি ফুৰে যে 2-3 দিনলৈ ঘৰলৈ নাহে তেতিয়াহে কাজিয়া হয় অন্য এনে কাজিয়া নহয় আমাৰ ঘৰত বাৰু এনে মৰমে কৰে নেকি এনে মৰম কৰে আৰু বহুত ছাপৰ্ট কৰে মানে এইবিলাক কথাত ঘৰখন সুন্দৰকৈ চলাব লাগে হয় কাজিয়া পেচাল কৰিব নালাগে আশীৰ্বাদ কৰিছোঁ ধুনীয়াকৈ এনেকৈ বিহু আমাৰ বিহু নাচটো আমাৰ ৰাখিব লাগিব আমি বিহু গাব লাগিব আৰু তুমি গোৱা বিহু নাম কেইষাৰো বৰ সুন্দৰকৈ গাইছা দেই মই আশীৰ্বাদ কৰিছোঁ আৰু ভাল হ'ব ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া মই যাব বিচাৰিছোঁ দীপজ্যোতি দালে প্ৰথমে কিবা এষাৰ কোৱাৰ আগত চিন্তা কৰি লৈছোঁ কংসৰ যিটো ৰূপ দেখিলোঁ মই প্ৰথমে এটা কথা সুধিব মন গৈছে কেতিয়াবা কংসৰ ৰূপটো ঘৰত ব্যৱহাৰ হয়নে নহয় নহয় কেতিয়াবা ধৰো চকু পকাই কিন্তু এই ধৰণৰ দিবলগীয়া হয়নে ভাষা মানে সেইটো বচনটো মাতিবলগীয়া হয়নে নাই ইমান হাই ভল্টেজত নিদিওঁ বাৰু ছাৰ প্ৰথমৰ পৰা চাই আছোঁ খুব ধুনীয়াকৈ উপভোগ কৰিছোঁ আৰু আমাৰ বিহুৱা সকলো এবাৰ একদম আপোনাৰ লগত বিহুখন মানে পকাই দিছে আৰু বিহুৰ আগত মই আগতেও কৈছোঁ যে নাচনী নাচ দেখিলে তেওঁলোকো উৰি যায় হয় গতিকে তাতেই গম পোৱা যায় বিহু কিমান পকিছে কিন্তু মোৰ এটা অনুৰোধ থাকিলে প্ৰথম যোজনাৰ পিছতেই যিটো চুটি চাওঁ বজাই তাত ধুনীয়া ঘূৰণটো কেইবাটাও ব্যৱহাৰ কৰিছে আপুনি ভাল লাগিছে মই ভাবি আছিলোঁ শেষৰ ঘূৰণত চাগে আৰু বহুত দেখা পাম অকণমান ভাগৰ লাগি গ'ল কাৰণে মানে শেষৰ ঘূৰণৰ মানে যি আমাৰ বিভিন্ন ধৰণৰ ঘূৰণ আছে ন কমি গ'ল অলপ ভাগৰ লাগিলে পৰৱৰ্তী সময়ত কিন্তু চাবলৈ বিৰাট আশা থাকিব যিহেতু আমাৰ ঘূৰণ শৈলী বহুতকেইটা আছে গতিকে পৰৱৰ্তী সময়ত সেইখিনিও আমি চাবলৈ ইচ্ছা প্ৰকাশ কৰিম শুভেচ্ছা থাকিলে বহুত ধন্যবাদ ছাৰ এতিয়া আমি যাম পূৰবী বাইদেউ ওচৰলৈ বাইদেউ নমস্কাৰ কি ক'ম আৰু উপায় তবি কথা উপায় এতিয়া বহুমুখী প্ৰতিভা দেখিলোঁ খুব ভাল লাগিছে এনেকৈ কৰি যাওঁ এনেকৈ সদায় হাঁহিমুখীয়া আৰু একদম ব্ৰাইট হৈ থাকা উজ্জ্বল হৈ থাকা দেই ঠিক আছে ধন্যবাদ বহুত মৰম শুভেচ্ছা আৰু মই ক'ব বিচাৰোঁ তোমাৰ যে খোলা হাঁহি খোলা অন্তৰৰ মানুহজনী সদায় এনেকৈয়ে থাকিবা এনেকৈ হাঁহি থাকিবা আৰু তোমালৈ আমাৰ শুভেচ্ছা থাকিব বহুত ধন্যবাদ ঠিক আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা